আজি আমি এটা নতুন পুরাণৰ অংকৰ ট্ৰিক লৈ আহিছো। এই অংকটো এখন ওচৰে পাজৰে থকা যিকোনো পুৰাণ অংক তুমি তাৎক্ষণিক ছেকেণ্ডত কৰি দিব পাৰিবা। সো কেনেকে কৰিবা? তো প্ৰথমতে তোমালোকে কি কৰিব লাগিব, এই সংখ্যা দুটা 100ৰ পৰা মাইনাস কৰা। 100ৰ পৰা 98 গলে কিমান থাকিব? 2 আৰু 94ৰ পৰা 6 হয়নে? তো কি কৰিবা, এইটোৰ পৰা এইটো কোনাখনি এইটোৰ পৰা এইটো মাইনাস কৰি দিয়া। কি কৰিবা? মাইনাস কৰা। তো 98ৰ পৰা 6 গল কিমান হ'ব? 92। আৰু যদি এইটো মাইনাস কৰি দিয়া না, 94ৰ পৰা যদি 2 মাইনাস কৰা না, তেতিয়াও 92 এ ওলাব। এতিয়া তোমালোকৰ কাম হ'ব কি জানানে? এই সংখ্যা দুটা পূৰণ কৰি দিয়া। কিমান? 6 into 2 12। সো এইটোৱে আনসার। ওকে, যদি বুজি পোৱা নাই আৰু এটা কৰি আছো, চাই লোৱা। 91 আছে আমাৰ ইয়াত। তো আমাৰ ইয়াত 91 থাকিলে 100ৰ পৰা 91 মাইনাস কৰা কিমান হ'ব? কিমান থাকিব? 9। তাৰ পিছত 95ৰ পৰা তুমি 100ৰ পৰা 95 মাইনাস কৰি দিয়া কিমান থাকিব? 5 থাকিব হয়নে? তো 95ৰ পৰা 9 মাইনাস কৰা বা 91ৰ পৰা 5 মাইনাস কৰা, দুয়োটা একেটাই ৰিজাল্ট পাবা। তো 91ৰ পৰা মই 5 মাইনাস কৰি দিছো, কিমান পাম? 86। কিমান পালো? 86 পালো। তাৰ পিছত এই দুটা পূৰণ কৰে, 9 into 5 দ্যাটস মিন 45। তো এইটো এনসার পাই গেল। তো এইখিনি আছে, এইটো পাৰিলে কৰিবা।